jongti ruido leke tod popelo omising omong panoi nasiban amgel jongti ka janam de okomiang agomlo swiro nonikan tobu ya motor mepadatu nege agomde ode sanguk tau ya mede silapanoi sibane jongki kamane jongki panoi mising rangan aget sang aku kokomi bonoi sedap boy sila mano ai pamede ayo ai pamano ada boy sorgore de boy sorgore ayo pupuri boy chulanga ako ari pamari boy chulanga Acerila bila namola noi duori noi duori bila bila namola piriti kono piriti ana pupa puri goi chulanga ako anore pupa mari goi chulanga সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে কল্পনাৰ চাকনৈত সুধাকণ্ঠৰ শীৰ্ষক গ্ৰন্থ উন্মোচন নৃত্য গীতেৰে জীপালে নিশা সোমবাৰে বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয় এই উপলক্ষে জোনাই কমলপুৰ নিবাসী প্ৰণতি পাংগিঙৰ বাসগৃহত সন্ধিয়া সুধাকণ্ঠৰ প্ৰতিচ্ছবিত ভেটাৰ্ণ মিচিং আৰ্টিষ্ট গিল্ডৰ জোনাইৰ উপদেষ্টা ইন্দেশ্বৰ পেগুৱে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰণতি পাংগিঙে ৰচিত সুধাকণ্ঠ গীতৰ কল্পনাৰ চাকনৈত নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় উক্ত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুৰকংচালেক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ সতে সংগতি ৰাখি জোনাই জ্যেষ্ঠ শিল্পীসকলৰ দ্বাৰা গীত পৰিৱেশন কৰা হয় ভেটাৰ্ণ মিচিং আৰ্টিষ্ট গিল্ডৰ সভাপতি চন্দিৰাম পেগুৱে সভাপতিত্ব কৰা উক্ত সভাত জোনাই ভেটাৰ্ণ মিচিং আৰ্টিষ্ট গিল্ডৰ উপদেষ্টা ক্ৰমে ইন্দেশ্বৰ পেগু ডাক্তৰ জীৱন চন্দ্ৰ দলে উমেশ দলে কৰ্জন পাইট কাৰ্যকৰী সভাপতি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ কুমাৰ দলে উপ সভাপতি ক্ৰমে দিলীপ কুমাৰ দলে গিৰিন মৰাং পদ্ম পেগু তৰাৱতী মিলিবৰী গুণৱতী বৰী সহকাৰী সম্পাদক আৰু কোষাধ্যক্ষ বীৰেন পেগু সাংগঠনিক সম্পাদক ক্ৰমে নগেন টাই দিগন্ত পেগু সদস্য পৰেশ পাংগিং টমাছ পেগু প্ৰণতি পাংগিং উমেশ টাইৰ লগতে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনাপানী পেগু কবি আৰু লেখক বিজয় বৰী প্ৰদীপ দলে দীপামণি দলে প্ৰদীপ গগৈ সুপৰ্ণা চিন্তে কামান জোনাই বনাঞ্চলিক বিষয়া দেৱপ্ৰত গগৈ ডেইজি গগৈ সুনিতা পাংগিং অনিতা পাংগিং মালচন্দ্ৰ টাই এজে দলে দেৱ গগৈ আদি উপস্থিত থাকে বাতৰিৰ সৈতে পল্লৱী হাজৰিকা দলে জোনাই বাৰ্তা আজি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 100 সংখ্যক জন্মদিৱসৰ দিনা জোনাই ভেটাৰেন্স আৰ্টিষ্ট গিল্ডৰ সৌজন্যত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত প্ৰণতি পাংগিং বাইদেৱে লিখা কল্পনাৰ চাকনৈত সুধাকণ্ঠ এখনি আমি উন্মোচন কৰা হল ইয়াত সংগ্ৰাহকে অতি যতনেৰে 108টা গীত সংগ্ৰহ কৰি গ্ৰন্থখন গ্ৰন্থিত কৰিছে সংগ্ৰাহকে নিজৰ অভিমতত উল্লেখ কৰিছে যে তেখেতে ছাত্ৰী জীৱনৰে পৰাই ভূপেন হাজৰিকাৰ প্ৰিয় গীতবোৰ সংগ্ৰহ কৰি ৰাখিছিল তেখেতে একেবাৰে চুকে কোণে কিতাপৰ ভিতৰত লুকাই ৰখা সেই গীতবিলাকক এদিনাখন আৱিষ্কাৰ কৰিছে তাৰ পিছতে মনৰ আমনিয়ে তেখেতক জুৰুলা কৰাৰ পাছতে
এই গোটেইখিনিক একত্ৰ সংকলন হিচাপে প্ৰকাশ কৰিছে। এয়া আজি ভূপেন হাজৰিকাদেৱৰ 100 সংখ্যক জন্ম দিৱসৰ লগত ৰজিতা কোৱাই এখন উন্মোচন কৰা হ'ল আৰু গ্ৰন্থাকাৰে যি চেষ্টাৰে এখন গ্ৰন্থ গ্ৰন্থিত কৰিলে সঁচাকৈ অতিকৈ প্ৰশংসনীয়। মই সংগ্ৰাহকক ধন্যবাদ জনোৱাৰ লগতে আৰ্টিষ্ট গিল্ডৰ বিষয়ববীয়াসকলেও ওচৰতো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এনে অনুষ্ঠানৰ জৰিয়তে বিশ্ববৰেণ্য শিল্পীগৰাকীকো শ্ৰদ্ধা জনোৱা হ'ল আৰু সমূহীয়াভাৱে আমিও তেখেতৰ এই কৰ্মৰাজিক দেখি আপ্লুত হ'লোঁ আৰু সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।